নমস্কাৰ, আজি স্পেচিয়েল পিঁয়াজী লোকেল চিকেন পাপাৰ হাতেৰে। আহকচোন চাওঁ কিদৰে বনাইছে তেখেতে। এয়া মোৰ যা যোগাৰখিনি কৰি দিছোঁ। 1 কেজি মাংসত প্ৰায় 150 গ্ৰামমান সৰিয়হৰ তেল ঢালিছোঁ। শুকান কেইটামান মছলা ইয়াতে আছে: ইলাচি, দালচেনি, শুকান জলকীয়া, জালুক আৰু ডাঙৰ ইলাচি। দিম পিঁয়াজখিনি ইয়াতে প্ৰায় 800 গ্ৰাম লোকেল চিকেনৰ লগত প্ৰায় 500 গ্ৰাম পিঁয়াজ দিছোঁ। হোৱালৈকে ভাজি ল'ম। এয়া সোৱাদ অনুসৰি নিমখ 2 চামুচ দিছোঁ। এই দুটা খাই খুব ভাল লাগে। 2টা নহৰু দিছোঁ গোটাকৈ, তেতিয়া ফ্লেভাৰটো বেছি ভাল হয়। ইয়াতে টিস্পুনৰ 2 চামুচ হালধি দিছোঁ। সৰু কাৰণে 4 চামুচ দিছোঁ। লগতে কাশ্মীৰী মিৰ্চি প্ৰায় 1.5 চামুচমান দিছোঁ। এইখিনি এড কৰা হৈ গ'ল, ভালকৈ লৰাই দিছোঁ। আদা, নহৰু, জালুক, জিৰা, কেঁচা জলকীয়া পেষ্ট কৰি ৰাখিছিলোঁ, এতিয়া এইখিনি ঢালি দিছোঁ। বোৱাৰীয়ে সহায় কৰিছে। আজি বোলো ময়ে বনাওঁচোন মাংসখিনি, বহুত দিন বনোৱা নাই। কেনেকুৱা লাগে আজি এটা বেলেগ ষ্টাইলত বনাই আছোঁ। আজি মাংসত আলু নিদিওঁ, কিয়নো বৰ্তমান নতুন আলুবোৰ বিজলীয়া বিজলীয়া লাগে, আৰু মই সদ্যহতে মাংসত আলুটো পচন্দ নকৰোঁ। আপোনালোকে কেনেকুৱা পায় নাজানো, মই কিন্তু পচন্দ নকৰোঁ। মছলাৰ পৰা তেলটো ওলাই গৈছে, এতিয়া অলপ আধা কাপত পানী এড কৰি দিছোঁ। লোকেল মাংস 2টা লেগ পিচ ৰাখিছোঁ। 1 কেজি 200 গ্ৰাম ওজনৰ আছে লোকেল মুৰ্গা, নিজে গাঁৱৰ। এইখিনি বৰ্তমান ইয়াৰ লগত ঢালি দিছোঁ। এতিয়া প্ৰথমতে অলপ জুইটো ফুলতে ৰাখি প্ৰায় এনেকৈ 5 মিনিটমান ভাজি ল'ম, ঢাকোন নিদিয়াকৈ। 5 মিনিটৰ পিছত মিডিয়ামত আনিম জুইটো, তাৰপিছত ঢাকোন দিম। ভাজি হৈছে, মাংসৰ তেলটো এৰি আছে, আৰু প্ৰায় 20 মিনিটমান ভাজিব লাগিব। তাৰপিছতে অলপ 200 গ্ৰামমান পানী দিম। পানী দি পেলাই আৰু 10 মিনিটমান উতলাই মাংস আমাৰ ৰেডি। তাৰ পিছতে খাব লাগিব। বোৱাৰীয়ে সহায় কৰি আছে, ভিডিঅ' কৰিছে হ'বলৈ আজি, মই এইবিলাক নাজানো। ভিডিঅ' কৰাত হাৰ্ডিৰ পৰা মাংস প্ৰায় এৰি গৈছে, ভাজি হৈছেহে। আৰু 5 মিনিটমান ভাজিলেই হ'ব। ঢাকন দি পেলাই একেবাৰে জুইটো ল' ফ্লেমত দিছোঁ। মাংস প্ৰায় ভাজি হৈছেহি, আৰু অলপ ঢাকনটো খুলি 2 মিনিট ভজাৰ পিছতে অকণমান পানী এড কৰি দিম। এটা কথা কি, আমাৰ শ্ৰীমতীয়ে ভজা মাংসত বেছি ইণ্টাৰেষ্ট আছে, সেই তেওঁৰ কাৰণে অলপ ভজা মাংস ৰাখিবলৈ চেষ্টা কৰিছোঁ। ভজা মাংসখিনি থৈছোঁ, পাৰিও খাব অকণমান। তাৰে ময়ো 2 পিচ কিবা এটা কৰোঁ নহয় অকণমানকৈ, সেয়াৰ লগত খাম। একেবাৰে ভাজি থৈছে, মাংসখিনি ফটফটকৈ ফুটিছে। এতিয়া গৰম কৰি থোৱা পানী, ইয়াতে এবাৰমান পানী এড কৰি দিম, আৰু 2 মিনিটমান উতলোৱাৰ পিছতে আমাৰ মাংস ৰেডি, খাব পাৰে। আৰু বোৱাৰী সিফালে ভাত বঢ়াবলৈ আয়োজন কৰি আছে।
ফুলকবি আলু দি শুকান ভাজি এখন বনাইছোঁ। আজি অনেক বিশেষ নাই, মাত্ৰ ইমানেই। এইতকৈ গৰম হৈ আছে হে। দেখিছেনে মাংসখিনি কালাৰটো কি ধুনীয়া হৈছে। লেগ পিছৰ পৰা মাংস এৰি আহিছে, যিমান ধুনীয়াকৈ সিজিছে মাংসটো, খাই থাকি টেষ্ট লাগিব। আপোনালোকে বনাই চাবচোন এনেকুৱা কেনেকুৱা লাগে বাৰু। শুনিলে নহয় আমাৰ পাপাৰ হাতৰ ৰেচিপি। এয়া মাংস ৰেডিয়ে আৰু খাবলৈ। খাই যে ইমান সোৱাদ লাগিছিল নহয়, পিঁয়াজি চিকেন। বহুত ভাল লাগিল এনেকৈ খাই পিনে। আপোনালোকে ট্ৰাই কৰিবচোন। হ'ব, আজিলৈ সামৰিছোঁ। গুড নাইট।